বক্তব্যৰ আৰম্ভণিতে মই গুৰুদেৱ কালীচৰণ ব্ৰহ্ম, বডুফা উপেন্দ্ৰনাথ ব্ৰহ্ম আৰু শিক্ষাবিদ সীতানাথ ব্ৰহ্ম চৌধুৰীলৈ মই মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। আমাৰ সকলোৰে মনত আছে 1957 চনৰ 26 জানুৱাৰী তাৰিখে শ্ৰী সতীশ চন্দ্ৰ বসুমতাৰী, ওস্তাদ কামিনী কুমাৰ নাৰ্জাৰী আৰু মদাৰাম ব্ৰহ্মৰ নিৰ্দেশনাত নতুন দিল্লীত প্ৰথম বাগৰুম্বা নৃত্যৰ ঐতিহাসিক পৰিৱেশন হৈছিল আৰু তাৰ পিছতেই বাগৰুম্বাই ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছিল। আজিৰ এই অনুষ্ঠানত মই এই মহান ব্যক্তিসকললৈ মই মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, বড়ো জনগোষ্ঠী, সমগ্ৰ ভাৰতবাসী আৰু অসমৰ ৰাইজৰ বাবে গৌৰৱৰ প্ৰতীক, আমাৰ স্বাভিমানৰ প্ৰতীক। বাগৰুম্বা নৃত্যই অসমৰ এই মহান জনজাতিৰ, বড়ো জনজাতিৰ কৃষ্টি আৰু সংস্কৃতিক প্ৰতিনিধিত্ব কৰে। আজি আমি অত্যন্ত গৌৰৱ অনুভৱ কৰিছোঁ যে আজি অসম চৰকাৰৰ উদ্যোগত আৰু আমাৰ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ সহযোগত বড়ো জনগোষ্ঠীৰ জাতীয় সংগঠনসমূহৰ সহযোগত 10,000তকৈ অধিক যুৱক যুৱতীয়ে সৰু সজাইত বাগৰুম্বা নৃত্যৰ পৰিৱেশন কৰিব। মোৰ যিমান দূৰ মনত আছে, বড়ো জনগোষ্ঠীসকলে ইমান ডাঙৰ সাংস্কৃতিক পৰিৱেশন বোধহয় গুৱাহাটীত এয়া প্ৰথমবাৰৰ বাবে পৰিৱেশন কৰিবলৈ আহিছে, যি আমাৰ ইতিহাসৰ বাবে এক মাইলৰ খুঁটা হৈ ৰ'ব। 2023 চনৰ 14 এপ্ৰিলত 10 সহস্ৰাধিক বিহু আৰু বিহুৱতীৰে আমি আমাৰ বহাগ বিহুক বিশ্বৰ দৰবাৰলৈ লৈ গৈছিলোঁ। যোৱা বছৰ ফেব্ৰুৱাৰী মাহত ঝুমুৰ বিনন্দনীৰ জৰিয়তে আমি ঝুমুৰক আন্তঃৰাষ্ট্ৰীয় মঞ্চলৈ লৈ গৈছিলোঁ। আজি আমাৰ বাবে গৌৰৱৰ দিন যে আজি আমি বড়ো জনগোষ্ঠীৰ প্ৰতিবিম্ব, কৃষ্টি সংস্কৃতিক প্ৰতিনিধিত্ব কৰা বাগৰুম্বাক খন্তেক সময় পিছতেই বিশ্ব দৰবাৰলৈ লৈ যাম। শ্ৰদ্ধা ৰাইজ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিয়ে আজি আমাক এক অনন্য গৌৰৱ প্ৰদান কৰিছে। যোৱা বছৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত নতুন দিল্লীত বডুফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছিলে। নতুন দিল্লীৰ এটা পথ বডুফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামত উৎসৰ্গিত কৰা হৈছিলে। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই উল্লেখ কৰিছে কি ধৰণে 2003 চনত BTCলৈ স্থায়ী শান্তি উভতাই আনিবলৈ প্ৰধানমন্ত্ৰী বাজপেয়ী ডাঙৰীয়া আৰু 2020 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত শান্তি চুক্তি স্বাক্ষৰ হৈছিল। আজি বড়োলেণ্ড এটা শান্তিৰ দ্বীপলৈ পৰিণত হৈছে। BTCৰ নেতৃত্বত আজি লাহে লাহে বড়োলেণ্ড এখন উন্নত, জীৱন্ত, প্ৰাণৱন্ত এক অঞ্চললৈ ৰূপান্তৰ হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক দিয়া বড়োলেণ্ড ৱেলফেয়াৰ কাউন্সিলৰ জৰিয়তে BTCৰ বাহিৰত থকা বড়ো জনগোষ্ঠীৰ লোকসকলৰো আজি আমি আশা আৰু আকাংক্ষা বাস্তৱত ৰূপায়িত কৰাৰ কামত আগবাঢ়িছোঁ। মই বিশ্বাস কৰোঁ সংস্কৃতিয়ে মানুহৰ মাজত সমন্বয়ৰ সৃষ্টি কৰে। বাগৰুম্বাৰ এই প্ৰদৰ্শনে বড়ো জনগোষ্ঠীক আমাৰ অন্যান্য অসমত বাস কৰা জনগোষ্ঠীৰ ওচৰ চপাই লৈ আহিব
এখন বৰ অসম আৰু এখন মহান ভাৰতৰ আধাৰশিলা স্থাপন কৰিব। মই অসমবাসী ৰাইজৰ হৈ পুনৰ এবাৰ আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জনাম। আমি নিশ্চয় মনত ৰাখিম যে আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কোৱাৰ দৰে বিজেপি চৰকাৰৰ দিনতেই বিটিচিৰ নিৰ্মাণ হৈছিল, বড়ো ভাষাক সংবিধানৰ ৮ম অনুসূচীত স্বীকৃতি দিয়া হৈছিল, অসমৰ সহযোগী চৰকাৰী ভাষাৰ মৰ্যাদা দিয়া হৈছিল, বিটিচি গঠন কৰা হৈছিল, বড়োলেণ্ড ৱেলফেয়াৰ কাউন্সিল গঠন কৰা হৈছিল। মই বিশ্বাস কৰোঁ যে আজিৰ এই অনুষ্ঠানে আমাক ইজনৰ আৰু সিজনৰ মাজত সম্বন্ধ আৰু অধিক মজবুত কৰিব, আৰু অধিক শক্তিশালী কৰিব, আৰু বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ আদৰ্শক বাস্তৱত ৰূপায়িত কৰাত আমাক আকৌ এবাৰ প্ৰেৰণা যোগাব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আজিৰ উপস্থিতিয়ে বড়ো জনগোষ্ঠীৰ সন্মান আৰু আমাৰ স্বাভিমানক এক নতুন পৰ্যায়লৈ লৈ গ'ল। আজি আমাৰ এই অডিটৰিয়ামত, সৰুসজাই ষ্টেডিয়ামত আৰু ইয়াৰ বাহিৰতো অজস্ৰ বড়ো আৰু আন অসমবাসী লোক আহি ইয়াত উপস্থিত হৈছে। এই মুহূৰ্তত অসমৰ প্ৰতিগৰাকী লোকে টেলিভিছনৰ সন্মুখত বহি আছে এই ঐতিহাসিক নৃত্য চাবলৈ। দেশ আৰু বিশ্বত বাস কৰা বড়ো জনগোষ্ঠী আৰু আন অসমৰ জনগোষ্ঠীসমূহে আজি টেলিভিছনৰ পৰ্দাত অপেক্ষা কৰিছে ঐতিহাসিক নৃত্যলৈ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি কিহেৰে ধন্যবাদ জনাম? আমাৰ সন্মুখত একো ভাষা নাই। মই উপস্থিত ৰাইজক অনুৰোধ কৰিম, সকলোৱে নিজৰ মোবাইলত টৰ্চ লাইট জ্বলাই প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক এবাৰ অভিবাদন জনাওক। সকলোৱে থিয় হৈ নিজৰ নিজৰ আসনত থিয় হৈ হাত তালিৰে মোদী ডাঙৰীয়াক সকলোৱে সম্বৰ্ধনা জনাওক। আৰু মোবাইল আমি আকৌ এবাৰ সুন্দৰভাৱে ইফালৰ পৰা সিফালৰে আমি মোদী ডাঙৰীয়াক সম্বৰ্ধনা জনাম। সকলোৱে মোৰ লগত একেলগে ক'ব, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।